তই বাৰু এইবোৰ মতে কিয় সোমাইছ কচোন? কাৰণ মই জানো খুৰীয়ে গৰুটো মৰা নাই। মই যিকেইটা যুক্তি দিছিলোঁ সেইকেইটা ৰাইজেও শুনিছে আৰু বিচাৰত সেইকাৰণে আমাক এমাহ সময়ো দিছে। কি কলি আকৌ এবাৰ কচোন। আমাক সময় দিছে? আজিকালিতো মোৰ সন্দেহে হৈ বোপাই। তই এইখন ঘৰৰ ল'ৰা নে পদ্মা ঘৰৰ চপনীয়া যোৱাই হলিগে অ? তই যি ভাব ভাবি থাক, মোৰ একো ক'ব লগা নাই। মই তোৰ কামৰ মাজত বাধা নিদিওঁ, গতিকে তই মোৰ কামৰ মাজত বাধা নিদিবি। জনপ্ৰিয় গুণগুণ কথা ধাৰাবাহিকখনত দেখিবলৈ পাব যে গুণগুণ আৰু মাক একেলগে বহি থাকিব আৰু মাকে ক'ব যে মইনা মই অলপ বাহিৰত ওলাই যাওঁ আৰু তই ভালদৰে ঘৰখন চাবি বুলি ক'ব। আৰু তেতিয়া গুণগুণে ক'ব যে মা তই অলপ ওলাই যা, কাৰণ আমাৰ ঘৰত একো খোৱা বস্তু নোহোৱা হৈছে আৰু খোৱা বস্তুৰ অভাৱ হ'বলৈ ধৰিছে বুলি ক'ব। আৰু মাকে ক'ব যে মই এতিয়া অলপ কিবা সেইবিলাক বস্তুৰে ব্যৱস্থা কৰিব যাওঁ। এতিয়া বাৰু সঁচাকৈ গুণগুণে মনতে ভাবিব যে মাই আচলতে যোৱাকালি কিয় এনেকুৱা কৰিছিল, মায়ে কিবা বেয়া ভাৱ চিন্তাধাৰা মনত লৈছে নেকি বুলি ভাবিব। এতিয়া বাৰু সঁচাকৈ গুণগুণৰ মাকে যেতিয়া বজাৰত যাব, বাহিৰা মানুহবিলাকে জানো গুণগুণৰ মাকক দেখি হাঁহিব নেকি? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজি দেখিব। আনফালে আপোনালোকে দেখিবলৈ পাব যে গুণগুণে এতিয়া টিউচন কৰিবৰ বাবে ল'ৰাকেইজনক ৰখি থাকিব আৰু ল'ৰাকেইজন নাহিব। তেতিয়া গুণগুণে ভাবিব যে মোৰ ঘৰত সিহঁত কিয় অহা নাই, সদায়তো এইখিনি টাইমত আহে, সিহঁতৰ পৰীক্ষা আহিলে সিহঁত যদি এতিয়া নাই সিহঁতৰ চোন পৰীক্ষাত বেয়া নম্বৰ পাব বুলি ভাবিব। আৰু তাৰপিছত গুণগুণে মনতে ভাবিব যে আমাৰ ঘৰত বেলেগ মানুহ আহিব মনা আছে, সেইবাবে আজি ল'ৰাকেইজন আমাৰ ঘৰত নোহোৱা হ'ল বুলি মনতে ভাবিব। এতিয়া বাৰু সঁচাকৈ টিউচন কৰিবলৈ জানো লগৰ ল'ৰাকেইজন আহিবনে নাহে, এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে আজি দেখিব। এতিয়া বাৰু সঁচাকৈ গুণগুণ আৰু মাকৰ মাজত কি হ'বলৈ গৈ আছে, এই সকলোবিলাক আজি